অৰুণাচলত পুনৰ অসমৰ যুৱকক হত্যা। অৰুণাচলী দুৰ্বৃত্তই হত্যা কৰিলে অসমৰ এজন যুৱকক। সমগ্ৰ অঞ্চলত শোকৰ ছাঁ। পুনৰ অৰুণাচলীৰ দুৰ্বৃত্তৰ হাতত প্ৰাণ হেৰুৱালে অসমৰ এজন যুৱকে। জোনাই সমজিলাৰ অন্তৰ্গত ডেকাপা মিছামৰা গাঁৱৰ এজন যুৱকক পুনৰ অৰুণাচলী দুৰ্বৃত্তই হত্যা কৰাৰ ঘটনাই সমগ্ৰ জোনাইত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে জোনাই সমজিলাৰ চিমেণ্ট-চাপৰি আৰক্ষী থানাৰ অন্তৰ্গত মিছামৰা গাঁৱৰ দৰিদ্ৰ পৰিয়ালৰ বঙালী দলে আৰু ছোৱালী দলেৰ পুত্ৰ প্ৰভাস দলে স্নাতক চূড়ান্ত বৰ্ষৰ পৰীক্ষা দি দৰিদ্ৰ পিতৃ-মাতৃক সকাহ দিবলৈ বনোৱা হিচাপে অৰুণাচলৰ ইটানগৰৰ কুৰুকুমে জিলাৰ চিম্পু নামৰ ঠাইলৈ গৈছিল যুৱকজন। উক্ত কাম কৰা স্থানতে 18 জুনত প্ৰভাস দলে এজন অৰুণাচলী দুৰ্বৃত্তই অতি নিৰ্মম ভাৱেৰে ডাইৰেক্ট ঘপিয়াই হত্যা কৰাৰ অভিযোগ পৰিয়াল তথা স্থানীয় ৰাইজৰ। যুৱকজনৰ হত্যাৰ খবৰ লাভ কৰাৰ লগে লগে শোকত ভাঙি পৰিছে দৰিদ্ৰ পিতৃ-মাতৃ তথা ওচৰ চুবুৰীয়াই। আনহাতে এই ঘটনাত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি দুৰ্বৃত্তক কঠোৰৰ পৰা কঠোৰতম শাস্তি দিয়াৰ লগতে মৃতকৰ উচিত ক্ষতিপূৰণৰ দাবী জনাইছে TMPকে। আনহাতে যুৱকজনৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত টাইজন নামৰ দুৰ্বৃত্তজনক গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে। এনেকৈ হৈ গ'ল কথাটো, কি কৰিব আৰু। মই খুজি মাজি 5 বছৰমান ল'ৰাটোক পঢ়াও নাই, 5 বছৰ যেনে তেনে খুজি মাজি পঢ়াইছিলোঁ। এতিয়া ল'ৰাটোক এই ইটানগৰ বান্দৰদোৱাত কাম কৰিবলৈ গৈছিলে, চিম্পু জেগাত। 10 তাৰিখে বিয়েখন পাৰ কৰি এৰি দি পিনি তাত হাজিৰা কৰিবলৈ গৈছিলে চিম্পু জেগাত। তাৰমানে এনেকৈ কৰোঁতে এই ইহঁতে কাম কৰাত অলপমান হুলস্থুল কৰি পিনি চিঙৰা বাকৰা কৰোঁতে দুষ্কৃতি মানুহ এটাই আহি পিনি একদম 10-15 জন মানুহ আছিলে, ইহঁতক খেদি লৈ মানে মোৰ ল'ৰাটোকে আৰু পালেগৈ গৈ পিনি আৰু কাটি দিলে আৰু এনেই বিনা কাৰণতে। একো কৰা নাই। এতিয়া মই ইমান পঢ়ি শুনা কৰি দিলোঁ, এতিয়া মই কি কৰিব লাগিব এতিয়া। সেইকাৰণে এতিয়া আমি আপোনালোকৰ ওপৰলৈ জনালোঁ কি কৰিব লাগে। এতিয়া মই এতিয়া ল'ৰাটো মই এতিয়া কাটাৰজনক মই মানুহটোক একদম আনি দিব লাগে ইয়াতে, তাক ল'ৰা বুলিয়ে মই এৰি কৰিম আৰু মোৰটোতো যি গ'ল আৰু এতিয়া ল'ৰা যিটো কাটিছে এইটো মোক সমজাই দিলে হ'ল আৰু ল'ৰা বুলি তাকে মই চাই থাকিম আৰু। কান্দি ইয়াৰো এতিয়া মাতে ওলাব পৰা নাই, কান্দিবও পৰা নাই। এতিয়া কি খোৱা বোৱা একদম এতিয়া আৰু কান্দি আৰু 6-7 দিনমান হ'ল আৰু। গতিকে আপোনালোকে কি কৰে আৰু কি সিদ্ধান্ত কৰি দিয়ক আৰু বুলি মই কৈছোঁ আৰু। আমি TMPকে ওৱাংজুনাই আঞ্চলিক কমিটি হিচাপে আমিও মানে যত পূৰ্ণাস্তে এখেতক আমি আদিবাসী বানেকেবাং মোৰ লগতে TMPকে চেণ্ট্ৰেল কমিটিৰ পৰা আদি কৰি আমাক নিশ্চয় এইখিনি ল'ৰাৰ ওপৰত উচিত শাস্তি বিচাৰ ব্যৱস্থা নিশ্চয় দাবী চৰকাৰৰ লগত জনাব লাগে। আৰু লগতে আমি জনাব লাগে আমাৰ এই যিখিনি এই দুখীয়া ঘৰৰ অতিকৈ দৰিদ্ৰ ঘৰৰ পৰিয়ালৰ ল'ৰা, এই ল'ৰা হিচাপে যিখিনি 18 তাৰিখে ঘটনা হৈছে, এই ঘটনাটো মৰ্মান্তিক। আমি এইখিনি তীব্ৰ গৰিহণা আমি আঞ্চলিক কমিটি হিচাপে বা TMPকে হিচাপে দিছোঁ। এই বিষয়টোত আমাৰ কেন্দ্ৰীয় কমিটিৰ নেত্ৰী বিষয়ববীয়াৰ লগতে আমাৰ আদিবাসী বানেকেবাং আৰু গভৰ্ণমেণ্ট অসম গভৰ্ণমেণ্টৰ লগতে আমাৰ অৰুণাচল গভৰ্ণমেণ্টকো অনুৰোধ জনাব বিচাৰোঁ যে অন্ততঃ এই ল'ৰাখিনিৰ আত্মাই শান্তি লাভ কৰাৰ পৰিণামত শান্তি লাভৰ বাবে অন্ততঃ যিজন দোষী এই দোষীক সম্পূৰ্ণ শাস্তি বিহিব লাগে আৰু এই শাস্তিখিনি যাতে যেন মানে ল'ৰাজনে শান্তিৰে স্বৰ্গগামী হয়, তাৰ কাৰণে অনুৰোধ জনাই